নমস্কাৰ আজি মই তোমালোকক আঠৰ বিভাজ্যতাৰ নিয়ম বুজাই দিম তেছোৱা কোনো এটা সংখ্যা আঠেৰে বিভাজ্য হ'ব যদি শেষৰ অংক তিনিটা ইয়াতে সংখ্যাটোৰ শেষৰ অংক তিনিটাৰ কথা কোৱা হৈছে যদি শেষৰ অংক তিনিটা শূন্য হয় নাইবা শেষৰ অংক তিনিটাৰে গঠিত সংখ্যাটো আঠেৰে বিভাজ্য হয় তেছোৱা এটা মই এক্সাম্পলেৰে বুজাই দিছোঁ 85000 তেছোৱা এই সংখ্যাটোৰ শেষৰ অংক তিনিটা চোৱা এই শূন্য তিনিটা শূন্য আছে সংখ্যাটোৰ শেষৰ অংক তিনিটা যদি কি হয় শূন্য হয় তেতিয়া এই সংখ্যাটোক আঠেৰে হৰণ যাব আন এটা এক্সাম্পল দিছোঁ বুজাই মই 43904 এইটো চা এই সংখ্যাটোৰ শেষৰ অংক তিনিটা চোৱা 4 আছে 0 আছে 9 আছে অৰ্থাৎ শেষৰ অংক তিনিটাৰে গঠিত সংখ্যাটো হ'ল 904 আঠেৰে তুমি চোৱা হৰণ যায় নে নাযায় আঠেৰে এবাৰ দিয়া মাইনাস করা 1 শূন্যটো নমায় না 1 মাইনাস করা 2 4 নমায় না 3 গতিকে আঠেৰে সম্পূৰ্ণ হৰণ গ'ল সংখ্যাটোৰ শেষৰ অংক তিনিটাৰে গঠিত সংখ্যাটোক আঠেৰে সম্পূৰ্ণ হৰণ গ'ল গতিকে এই সংখ্যাটোক আঠেৰে হৰণ যাব গতিকে তোমালোকে বুজি পালানে নাই কমেন্টত জনাবা আৰু লগতে ভিডিওটো লাইক শেয়াৰ কৰিবা